আহিছোঁ এইমছলৈ ৰেকিবৰ মই আছোঁ ইয়াত আমি ৰেকিবৰ মামাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু বাইদেউহঁতলৈ আমি আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ ঠিক আছে ৰেকিবক মই মোবাইলটো দিছোঁ তেওঁ দেখুৱাই আমি যাই আছোঁ এতিয়া এইমছলৈ ছাৰ আৰু মই ৰক্তিম ছাৰ আৰু মই যাই আছোঁ বৰ্তমান আমি এই এইমছলৈ আহি আছোঁ কি সুন্দৰ পৰিৱেশ ইয়াতে আমাৰ কিন্তু আমি ভিতৰত নাযাওঁ ভিতৰত বাহিৰত আমি বাইক যাওঁ আমাৰ ধুনীয়া নাজাৰা কি সুন্দৰ চাই লওক আপোনালোকে এইমছৰ নাজাৰা গোটেই ইয়াত কি সুন্দৰ ঠাই মোৰ লগত আছে ৰেকিব আমি মানে এনেই মন গ'ল আহি আছিলোঁ মানে এওঁলোকৰ তোমাৰ কোন আছিল জেঠিহঁতৰ ঘৰলৈ আহোঁতে ইফালে মামাহঁতৰ ঘৰ আছিল তাতে আমি ভাত পানী খাই পেলাই আহিলোঁ এতিয়া আমি এইমছৰ ভিতৰত অকণমান চাই লওঁ ঠাইখিনি কি ধুনীয়া লাগে আপোনালোকে ভিডিঅ'টো চাই থাকিব কি সুন্দৰ পৰিৱেশ আপোনালোকে চাই লওক আমাৰ উত্তৰ গুৱাহাটীৰ ভিতৰতে আমাৰ জলাহৰ ভিতৰতে আহিলে আমি পাই যাম আমাৰ এইমছ যিখনত তাৰমানে মেডিকেল কলেজো আছে লগতে ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকেও পঢ়ে কি সুন্দৰ পৰিৱেশ চাই লওক ফটো উঠিব লাগিব ন হেৰি দেখি কি সুন্দৰ পৰিৱেশ কি ভাল লাগিছে আমি মিটিঙৰ দিনাখন আহিছিলোঁ যিদিনাখন হেমন্ত বিশ্ব শৰ্মা আহিছিল ইয়াতে কি সুন্দৰ লগা হৈছে একদম ই এটা সুন্দৰ পৰিৱেশ আপোনালোকক এটা কথা ক'বলৈ পাই মই সুখী ইয়াতে আমি মানে কামো পাইছিলোঁ টাইলছৰ কিন্তু আমি নকৰিলোঁ আৰু আমাৰ হাতত পইচাও ইমান নাছিলে সেইকাৰণে এতিয়া আমি ঠিকাও পাইছিলোঁ ইয়াতে মই আৰু ৰিংকু আহিছিলোঁ বহুত দিন আগতে প্ৰায় এবছৰমান আগতে আহিছিলোঁ এবছৰ দুবছৰ যেতিয়া আৰম্ভণি কৰিছিলে তেতিয়া আমাক টাইলছৰ ঠিকা ইঞ্জিনিয়াৰৰ লগত আমি কণ্টেক্ট হিচাপত পাইছিলোঁ কিন্তু আমি মিস্ত্ৰী খৰচ দিব নোৱাৰিলোঁ সেইটো কাৰণে আৰু আমি কামটো নল'লোঁ ইয়াৰ পাহাৰ ভৈয়ামৰ এটা পৰিৱেশ আছে সুন্দৰ এটা ভিউ ইয়াতে দেখা পোৱা যায় এইফালে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে এইটো কি ডিপাৰ্টমেণ্ট বা এইটো গেষ্ট হাউচ আছে ইয়াতে হাউচিং ইফালে আমাৰ কলেজখন আছে ইয়াতে মেডিকেলো আছে এতিয়া পঢ়িব ইয়াত ষ্টুডেণ্টবিলাকো আহিব যিবিলাক নীট কোৱালিফাই হৈ আহিব ইয়াত আয়ুৰ্বেদিক ডিপাৰ্টমেণ্টো আছে চাগে মই ইমান ভালকৈ বিশেষভাৱে নাজানো মই বাৰু চাৰ্চ কৰি কেতিয়াবা আপোনালোকক বেলেগ ভিডিঅ'ত মই দেখুৱাই দিম কিবা অলপ ক'ব কিবা একদম চুপাৰ বাৰু ভাল লাগিছে একদম ধুনীয়া নাজাৰা আহিব আপোনালোকে ইয়াতে